আজি আবেলি প্ৰায় 4মান বজাত মোৰ ভাতিজী মামনি বেগম আৰু মাজনী বেগম উভয়ৰ পিতৃ মইজুদ্দিন আলী মাজগুমি গাঁৱৰ আপোনাৰ জেচিবি দি গাঁত খান্দি মাটি মানে ঘৰ বনোৱাৰ কাৰণে গাঁত খান্দিছে, পুখুৰী বনাইছে। তাতে আপোনাৰ নতুন মাটি ল'ৰা মানে সৰু সৰু ছোৱালী 9 বছৰ আৰু 11 বছৰ তেখেতসকলে আপোনাৰ উমলি আছিলে। উমলি থকা সময়ত হঠাৎ সৰুজন যোনটো মানে পানীত বাগৰি পৰে। তাৰপিছত আপোনাৰ ডাঙৰজন ভনীয়ে সৰুজনক উঠাব গৈ সেইজনো পানীত পৰে। তাৰপিছত ওচৰ চুবুৰীয়া গাঁৱৰ মানুহে বস্তুটো প্ৰত্যক্ষ কৰি সৰুটোক যদিও উদ্ধাৰ কৰিছে, ডাঙৰটোক মানে অলপ পিছতহে উঠাব পাৰিছে। সৰুটোৱে উঠি কিনে কৈছে যে মোৰ বাইদেউ আছে, তাতে মোৰ বাইদেউ পানীত আছে। তাৰপিছত যেতিয়া গাঁৱৰ মানুহে মানে বস্তুটো শুনিলে, বাইদেউজনীও পানীত আছে, গাঁৱৰ মানুহ নামি কিনে আকৌ পুখুৰীত নামি উঠাই পেলাই মানে অলপ দেৰি হোৱাৰ কাৰণে মেডিকেল যদিও আমি গৰৈমাৰী আমাৰ সমবায় মেডিকেলত লৈ আহিছোঁ। ডক্টৰে ইতিমধ্যে ডাঙৰজনক মৃত বুলি ঘোষণা কৰি দিলে আৰু সৰুজন এই মুহূৰ্ততো আছে। আচ্ছা, দুয়োজনে যে নামিছিল, পানী কিমানখিনি আছিল? পানীৰ আনুমানিক দ মানে প্ৰায় জেচিবিতে খান্দিছেতো, আপোনাৰ জেচিবি বকেট মানে যিমানলৈকে গৈছে সিমানেই আছে আৰু আনুমানিক 15 ফুট 10-15 ফুট। আৰু তাৰমানে ৰাইজে তাৰমানে গম পোৱাটো দেৰি হৈছে নেকি? অলপ দেৰি হৈছে। সেইটোকে মানে আবেলি প্ৰায় 4মান বজাত ৰাস্তাৰ কাষতে হয়, ৰাস্তাৰে গৈ থকা অৱস্থাত মানে মানুহে যেতিয়া ল'ৰা ছোৱালী যেতিয়া চিঞৰ বাখৰ কৰিছে, তেতিয়া হয়তো ৰাস্তাৰে গৈ থকা অৱস্থাত ৰাস্তাৰ মানুহবিলাকে হয়তো গৈ কিনে তাৰপিছত উদ্ধাৰ কৰিছে। এইটো স্থানটো ঘৰটো ক'ত আছিল? ঘৰটো হ'ল মাজগুমিত আৰু ঘটনাটো মাজগুমিতে ঘটিছে, ছয়গাঁও এৰিয়াত। হয়, এই যিজনে মৰিছে তাইৰ নামটো কি আছিল ক'লে? হয়, যিজনে মৰিছে তেওঁৰ নাম হ'ল মাজনী বেগম, বয়স 11 বছৰ। বয়স 11 বছৰ। হয়। আৰু তাৰমানে এইটো ডাঙৰজনী মৰিছে। হয়, ডাঙৰজনী মৰিছে। আৰু সৰুজনীৰ বয়স কিমান? সৰুজনৰ বয়স 9 বছৰ। তাই তাৰমানে হয়, বৰ্তমান জীৱিত আছে। আৰু ইতিমধ্যে আপোনালোকে সমবায়ৰ মেডিকেলত আহি কিনে ডক্টৰৰ পৰা সিহঁতে কেতিয়া তাৰমানে যিটো তাৰমানে মাজনী যে হলিল সমাধি হ'ল, কেতিয়া মৃত বুলি তাৰমানে ঘোষণা? হয়, মেডিকেলত অনাৰ পিছত আমি অচেতন অৱস্থাতে লৈ আহিছোঁ। মেডিকেলত অনাৰ পিছত ডক্টৰে চাই মেলি কৈছে যে তেখেতে অলৰেডি ঢুকাইছে বুলি ক'লে। অলৰেডি ডেথ বুলি কৈছে আৰু ডক্টৰে। হয়, হয়, ঠিক আছে।